Ini babuya, ini kan yang besar ini. Ada penuh banyak citar kutu dah orang. Udah video orang muka pria, salah. Enggak ya, ya cina. Kau aku ini tu berjalan. Kita macam mana? Reserve put kena. Oh, bike ni kena. Ada. Nak tu yul le. Mayes. Idrahan ada sekarang. আজি যদি কওঁ অসমীয়া ভাষা ক'ৰ পৰা আহিলে তেতিয়া ক'ব লাগিব ব্ৰজাৱলী আজি যদি কওঁ বেংগলী ক'ৰ পৰা আহিলে ক'ব লাগিব যে সংস্কৃতৰ পৰা আহিলে আজি হিন্দী যদি কওঁ ক'ৰ পৰা আহিলে তেতিয়া সংস্কৃতৰ পৰা আহিলে আজি ভাৰতৰ বহুত ভাষা সংস্কৃতৰ পৰা আহিলে কিন্তু সাঁওতালী ভাষা ক'ৰ পৰা আহিলে কাৰ ধাৰ লৈছিলে আজিলৈকে কোনো ক'ব নোৱাৰে আৰু ভৱিষ্যতেও ক'ব নোৱাৰে কাৰণ সাঁওতালী ভাষাৰ নিজস্বতা আছে আৰু সেই ভাষাটোৱে পুৰণি এজন লিখকে লিখিছিলে পৰিমল মিত্ৰ তেওঁ কৈছে যে সাঁওতালী সাঁওতালী is the best of all languages আজি এই ভাষাটো আজি কিয় জীয়াই ৰাখিব লাগে মই তাৰ কথা ক'বলৈ বিচাৰিছোঁ এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে গোটেই পৃথিৱীৰ ইতিহাস মানৱ জাতিৰ ইতিহাসৰ বিষয়ে যদি জানিবলৈ হয় তেতিয়াহ'লে সাঁওতালী ভাষা জীয়াই ৰাখিব লাগিব সাঁওতালৰ গীত মাত সংস্কৃতি জীয়াই ৰাখিব লাগিব কাৰণ আদিমতম যিবিলাক মানে কথা আছে এই সাঁওতালী ভাষাতে আছে এই সাঁওতালী ভাষাতে আছে আৰু মই সেইদিনাখন এখন পেপাৰত মই পঢ়িছোঁ মানে বহুতে বিজ্ঞানসকলে লিখকসকলে কয় যে এই গোটেই পৃথিৱীখন মানে এটা সমুদ্ৰৰ ভিতৰত আছিল পৃথিৱী নাছিল সমুদ্ৰ আছিল আৰু সেই সমুদ্ৰৰ পৰা প্ৰথম আফ্ৰিকা এই মহাদ্বীপৰ সৃষ্টি হৈছিল অষ্ট্ৰেলিয়াৰ সৃষ্টি হৈছিল মই সেইদিনাখন এখন পেপাৰত মই পঢ়িলোঁ আৰু যিসকল বিজ্ঞানী ইতিহাসবিদ তেওঁলোকে 7জন ইতিহাসে মানে বিজ্ঞানীয়ে তেওঁলোকে অধ্যয়ন কৰি যিটো পাইছে আৰু তেওঁলোকে ক'বলৈ বিচাৰে যে পৃথিৱীৰ প্ৰথম ভূখণ্ড সিংভূমতে ওলাইছিল সিংভূমতে প্ৰথম ভূখণ্ড ওলাইছিল সিংভূম তাতে প্ৰথম মানে ওলাইছিল গতিকে সিংভূম যদি প্ৰথম হয় সাঁওতালসকল কিমান প্ৰাচীন সেইটো আমি মানে নিজেই ক'ব নোৱাৰোঁ আৰু কিছুমান কথা আছে এই যে যদিও গোটেই শব্দবিলাকৰ কথা যদি কোৱা হয় আমি গোটেই পৃথিৱীৰ যিবিলাক মানে ভাষা আছে এই ভাষাবিলাকৰ শব্দবিলাক যদি ইটো সিটো মিলাই চাওঁ তেতিয়াহ'লে দেখা যাব যে সাঁওতালী সকলোতকৈ প্ৰথম যেনেকৈ আজি ইংলিছত যদি কোৱা হয় আই ক'ৰ পৰা আহিলে ইনৰ পৰা আহিলে প্ৰথম না আইটো প্ৰথম আহিলে ইনৰ পৰাই নিশ্চয় প্ৰথম আহিব লাগিব আৰু তুম্বুকা বুলি আফ্ৰিকান জাতি এটা আছে তেওঁলোকৰ হ'ল ইনিন বেম্বা জাতি এটা আছে তেওঁলোকে ইনিনি সোনা বুলি জাতি এটা আছে তাকে ইনি আৰু মই ক'ব বিচাৰোঁ যে বড়োসকলৰো বোধহয় আন কিবা আনটো আন ইন আজি এই শব্দৰ মানে মিল আছে
আকৌ মিচিংসকলৰ উমেং আছে ম মিচিংসকলৰ ম ইন ম আং ইন আকৌ সংস্কৃতত যদি কোৱা হয় অহং আৰু সাঁওতালি 3টা বচন আছে গোটেই পৃথিৱীৰ ভাষা যিবিলাক মই জানো এই গোটেই ভাষাবিলাক যদি তুলনা কৰা হয় তেতিয়াহ'লে সংস্কৃতত 3টা বচন আছে ইন অহং আবাম বয়ম অহং মই আবাম আমি দুজন অহং বয়ম আমি সকলোৱে সাঁওতালিটো আছে ইন আলাং আব মই আমি দুজন আমি অহং আলাং আব তেনেকে মানে এই সাঁওতালি 3টা বচন আছে আৰু এটা আচৰিত কথা যে সংস্কৃতৰ যিটো ব্যাকৰণ সেই ব্যাকৰণ আদিতে সাঁওতালিসকলৰ যিটো ঠাচ যিটো ব্যাকৰণ সেইটোহে গ্ৰহণ কৰিছিল পাণিনিয়ে প্ৰথম মানে সংস্কৃত ভাষাৰ মানে আছিল তেওঁ ব্যাকৰণ তেওঁৱে প্ৰথমতে মানে কৰিছিল আৰু সেই ব্যাকৰণৰ যিবিলাক মানে নিয়ম সেইবিলাক সাঁওতালিৰ পৰাহে ধাৰ কৰা তো তেনেকে বহুত মানে তেনেকে উদাহৰণ আছে আকৌ যদি আমি কওঁ যে মানুহ হিউমেন বিং মানুৱা সাঁওতালিত মানে মানুৱা বা কুলত মানুৱা আকৌ তুন্দুকাক মানালোৱা মে আকৌ বেম্বাত আছে উমে মিনে আকৌ সোনাত আছে মুৰুমে এনেকৈ ধৰণৰ আকৌ টু বাৰ বাবলি বাবলে